পিছতে গয়ে গয়ে বহাগে পালে এ ফুলিলে ভেবেলি লতা এ কৈ থাকো মানে উৰকে নপৰে এ ৰঙালী বিহুৰে কথা এ বিহুতি বছৰি আহিবা অসমী আইকে জগাবা বিপদৰ কালতো মাহালধিৰে জাতিটোৰ দেহ মন ধুৱাবা বিহুতি বছৰি আহিবা। নমস্কাৰ শ্ৰদ্ধাৰ অসমবাসী ৰাইজ, পোন প্ৰথমেই মই শ্ৰী প্ৰতাপ বৰাই পাঞ্চকেটৰ পৰিয়ালৰ তৰফৰ পৰা আপোনাক সকলোলৈ সেৱা নিবেদিছোঁ। অসমীয়া আইৰ বাপুতি সাহন ৰঙালী বিহুৰ উদত আৰু অসমীয়া নৱবৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। এই নতুন বছৰটিয়ে সকলোৰে মনলৈ কঢ়িয়াই আনক অফুৰন্ত আনন্দ, সুখ, শান্তি, সমৃদ্ধি। তাৰেই কামনা কৰিলোঁ, ভগৱানৰ ঈশ্বৰত প্ৰাৰ্থনা জনাইছোঁ। পাঞ্চকেটৰ ইউটিউব ফেচবুক চেনেলটো চাই থাকিব। ধন্যবাদ। নমস্কাৰ। নমস্কাৰ প্ৰিয় দৰ্শক শ্ৰোতা, আপোনাক ক'বলৈ আমাৰ অতিকৈ হেঁপাহৰ ৰঙালী বিহুটিৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। এইখিনিতে আপোনাক ক'বলৈ এটি অনুৰোধ ৰাখিছোঁ, আমাৰ পাঞ্চ ক্ৰিয়েটৰৰ সমূহ ভিডিঅ' আপোনালোকে নিজেও চাব আৰু আনকো চাবলৈ শ্বেয়াৰ কৰি দিব। ধন্যবাদ। নমস্কাৰ। অতীতকৈ চেনেহৰ মুগাৰে মহুৰা ঐ তাতোতকৈ চেনেহৰ মাকো তাতোতকৈ চেনেহৰ ৰঙালী বিহু ঐ নাপাতি কেনেকৈ থাকো। নমস্কাৰ, মই শ্ৰী জিতুল দত্তই PANJ ক্ৰিয়েটৰ পৰিয়ালৰ তৰফৰ পৰা সমূহ অসমবাসী ৰাইজলৈ ৰঙালী বিহুৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। ধন্যবাদ। নমস্কাৰ, মই ৰিকু পাঞ্চ ক্ৰিয়েটৰ তৰফৰ পৰা সমূহ অসমবাসী ৰাইজলৈ বাপুতি সাহোন ৰঙালী বিহুৰ অলেখ শুভকামনা জ্ঞাপন কৰিলোঁ। এই ৰঙালীৰ ৰঙাল বতৰে সকলোৰে জীৱন সুখময় কৰক। ধন্যবাদ। ৰঙেলি আহৈ পমিলি ঐ বিহু মাৰিবলৈ যাওঁ। নমস্কাৰ, সমূহ অসমবাসী ৰাইজলৈ পাঞ্চ ক্ৰিয়েটৰ তৰফৰ পৰা মই শিখা জ্যোতি ৰাজখোৱাই ৰঙালী বিহুৰ আন্তৰিক শুভকামনা যাচিলোঁ। ধন্যবাদ।